উৎপাদন বহুত বেছি বৃদ্ধি হৈছে কাৰণ যোৱাবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মধ্যভোগী নাইকিয়া কৰিবৰ কাৰণে ৫,৪৫০ টকা দৰত প্ৰতি কুইণ্টেল সৰিয়হ বিক্ৰী কৰা কাৰ্য যিটো লৈছিলে যোৱাবাৰ বহুতো সৰিয়হ বিক্ৰী কৰি পেলাই কৃষকসকল স্বাৱলম্বী হৈছিলে সেইকাৰণে এই বছৰ আমাৰ অসমত বিভিন্ন জেগাত বিভিন্ন ধৰণে সৰিয়হ খেতি কৰি স্বাৱলম্বী হোৱা আশাৰে ৫৪০ টকা ৫,৪৫০ টকা দৰত বিক্ৰী কৰা যি আশা সেই আশা পোহৰ ৰাখি তেওঁলোকে আজি সৰিয়হ কৰিছে বিশেষকৈ আকাংক্ষাত যি সৰিয়হ কৰা হৈছে ইয়াত আমি মৌ পালন কৰিছিলোঁ মৌ পালন কৰাৰ কাৰণে সাইন্টিফিকভাৱে মৌ পালন কৰিলে সৰিয়হৰ প্ৰডাকশ্যনটো বেছি হয় ताकि हमारे असम में जितने भी फार्मर्स हैं सबको अच्छा अपॉर्चुनिटी मिले और आलू यहाँ पे ग्रो करें। हम लोग पंजाब से एमपी से अलग अलग जगह से आलू खरीद रहे हैं, वहाँ से दूर से आलू आता है तो हमारे महंगा भी पड़ता है। यहाँ पे हमारे खुद के किसान अगर उगाएंगे और हम लोग फैक्ट्री में यूज़ करेंगे तो सबका अच्छा होगा। कौन सा फैक्ट्री? हमारा ब्रांड नेम है फैक्स। हम लोगों ने बीकानेर का एक ब्रांड है बीकाराम जानमल, उनके साथ किया है प्रोडक्शन और हमारा फैक्ट्री फर्म का नाम है रेजोनेंस फूड्स। आलू बिक्री करा और सरियह तोला कार्यसूची आছিলে আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই কৃষকসকলক স্বাৱলম্বী কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত লৈছে আৰু তেখেতসকলক সপোন বাস্তৱত পৰিণত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই বিভিন্ন জিলাত বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী নিজৰ সমষ্টি আমাৰ জালুকবাৰী সমষ্টিত ৫খনকৈ বিশেষ কেইবাখনো ৫খনতকৈ বেছি সমবায় খেতি কৰা হৈছে আৰু তাত উঠি অহা প্ৰজন্মক উৎসাহ উদ্দীপনা জনোৱা হৈছে আৰু আকাংক্ষা কৃষিকতো সেই একেই আকাংক্ষা যিখন সমবায় আছে এই সমবায়খনে বিশেষভাৱে সাফল্য লাভ কৰিছে গতিকে আমি আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন কৃষকসকলক উৎসাহ উদ্দীপনা দি পেলাই ভাৰতখন তেওঁলোকক উন্নতি কৰিব পৰা নাই তেওঁলোকক আৰ্থিকভাৱে সচল কৰাৰ কাৰণে যি সপোন সেই বাস্তৱিত হ'বলৈ গৈ আছে উৎপাদন বহুত বেছি বৃদ্ধি হৈছে কাৰণ যোৱাবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মধ্যভোগী নাইকিয়া কৰিবৰ কাৰণে ৫,৪৫০ টকা দৰত প্ৰতি কুইণ্টেল সৰিয়হ বিক্ৰী কৰা কাৰ্য যিটো লৈছিলে যোৱাবাৰ বহুতো সৰিয়হ বিক্ৰী কৰি পেলাই কৃষকসকল স্বাৱলম্বী হৈছিলে সেইকাৰণে এই বছৰ আমাৰ অসমত বিভিন্ন জেগাত বিভিন্ন ধৰণে সৰিয়হ খেতি কৰি স্বাৱলম্বী হোৱা আশাৰে ৫৪০ টকা ৫,৪৫০ টকা দৰত বিক্ৰী কৰা যি আশা সেই আশা পোহৰ ৰাখি তেওঁলোকে আজি সৰিয়হ কৰিছে বিশেষকৈ আকাংক্ষাত যি সৰিয়হ কৰা হৈছে ইয়াত আমি মৌ পালন কৰিছিলোঁ মৌ পালন কৰাৰ কাৰণে সাইন্টিফিকভাৱে মৌ পালন কৰিলে সৰিয়হৰ প্ৰডাকশ্যনটো বেছি হয় ताकि हमारे असम में जितने भी फार्मर्स हैं सबको अच्छा अपॉर्चुनिटी मिले और आलू यहाँ पे ग्रो करें। हम लोग पंजाब से एमपी से अलग अलग जगह से आलू खरीद रहे हैं, वहाँ से दूर से आलू आता है तो हमारे महंगा भी पड़ता है। यहाँ पे हमारे खुद के किसान अगर उगाएंगे और हम लोग फैक्ट्री में यूज़ करेंगे तो सबका अच्छा होगा। कौन सा फैक्ट्री? हमारा ब्रांड नेम है फैक्स। हम लोगों ने बीकानेर का एक ब्रांड है बीकाराम जानमल, उनके साथ किया है प्रोडक्शन और हमारा फैक्ट्री फर्म का नाम है रेजोनेंस फूड्स। आलू बिक्री करा और सरियह तोला कार्यसूची आছিলে আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই কৃষকসকলক স্বাৱলম্বী কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত লৈছে আৰু তেখেতসকলক সপোন বাস্তৱত পৰিণত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই বিভিন্ন জিলাত বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী নিজৰ সমষ্টি আমাৰ জালুকবাৰী সমষ্টিত ৫খনকৈ বিশেষ কেইবাখনো ৫খনতকৈ বেছি সমবায় খেতি কৰা হৈছে আৰু তাত উঠি অহা প্ৰজন্মক উৎসাহ উদ্দীপনা জনোৱা হৈছে আৰু আকাংক্ষা কৃষিকতো সেই একেই আকাংক্ষা যিখন সমবায় আছে এই সমবায়খনে বিশেষভাৱে সাফল্য লাভ কৰিছে গতিকে আমি আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন কৃষকসকলক উৎসাহ উদ্দীপনা দি পেলাই ভাৰতখন তেওঁলোকক উন্নতি কৰিব পৰা নাই তেওঁলোকক আৰ্থিকভাৱে সচল কৰাৰ কাৰণে যি সপোন সেই বাস্তৱিত হ'বলৈ গৈ আছে